ৰাজ্যৰ বিহু সমিতিসমূহলৈ চৰকাৰে সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ সেউজ সংকেত নিৰ্বাচনী আচৰণ বিধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰি অহা এই সাহায্য প্ৰদান কৰা নাছিল কিন্তু আজি নিৰ্বাচন আয়োগে চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰাত বিহু সমিতিসমূহে এই সাহায্য লাভ কৰাটো নিশ্চিত হৈছে সেইমতে ৰাজ্যৰ 2306খন বিহু সমিতিয়ে 1.5 লাখ টকাকৈ প্ৰায় 35 কোটি টকা লাভ কৰিব যেহেতু বিহু জাতীয় উৎসৱ সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে সেউজ সংকেত প্ৰদান কৰা বুলি জানিব পৰা হৈছে পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ ৰাজ্যৰ বিহু সমিতিসমূহলৈ চৰকাৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ সেউজ সংকেত নিৰ্বাচনী আচৰণ বিধিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰি অহা এই সাহায্য প্ৰদান কৰা নাছিল কিন্তু আজি নিৰ্বাচন আয়োগে চৰকাৰে দিয়া প্ৰস্তাৱ গ্ৰহণ কৰাত বিহু সমিতিসমূহে এই সাহায্য লাভ কৰাটো নিশ্চিত হৈছে সেইমতে ৰাজ্যৰ 2306খন বিহু সমিতিয়ে 1.5 লাখ টকাকৈ প্ৰায় 35 কোটি টকা লাভ কৰিব যেহেতু বিহু জাতীয় উৎসৱ সেয়েহে এই ক্ষেত্ৰত নিৰ্বাচন আয়োগে সেউজ সংকেত প্ৰদান কৰা বুলি জানিব পৰা হৈছে আমি ইতিমধ্যে আপোনালোকক জনাইছো বিহু সমিতিসমূহলৈ চৰকাৰী সাহায্য প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে নিৰ্বাচনী আয়োগৰ সেউজ সংকেত আৰু প্ৰায় 35 কোটি টকা লাভ কৰিব ৰাজ্যৰ বিহু সমিতিসমূহে এইটো এটা নিশ্চয় মানে ভাল খবৰ কাৰণ আজি কিছুদিন আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ সংবাদমেলযোগে কৈছিলে যে যদি এইটো আমি নিৰ্বাচন আয়োগৰ ওচৰত দিছোঁ যদি তেওঁলোকৰ পৰা যেতিয়া আমি মানে অনুমতি পাম তেতিয়া আমি এইটো আমি ক'ব পাৰিম আৰু যদি আমি নোৱাৰোঁ আমি বিহুৰ পিছত হ'লেও দিম কিন্তু আজি তেওঁ কৈছে যে এইটো আমাক নিৰ্বাচন আয়োগে এইটো অনুমতি প্ৰদান কৰিছে গতিকে এই 1.5 লাখ টকাটো তেওঁলোকে মানে অসম চৰকাৰে মোকলাই দিব এইটো প্ৰতিখন বিহুতলীৰ বাবে এইটো ভাল খবৰ কাৰণ আমাৰ যেহেতু এইবাৰ নিৰ্বাচনী বতৰত আমাৰ মানে বৰঙণি সংগ্ৰহ কৰাটো আমাৰ যথেষ্টখিনি আমি বাধাৰ সন্মুখীন হৈছোঁ গতিকে এই 1.5 লাখ টকাটোৱে বিহু সমিতিসমূহক যথেষ্টখিনি উপকৃত কৰিব আমি বহুত সুখী বহুত ভাল পাইছোঁ আজি আমি বহুত বছৰ ধৰি বিহুখন পাতি আহিছোঁ এবাৰ আমি পাতিম বুলি ভাবি আছোঁ পাতিমেই কিন্তু মাজতে শুনিছিলোঁ মানে এইবাৰ আমাৰ এইটো অনুমোদনটো বন্ধ হৈ যাব বুলি পইচাটো কিন্তু আজি নিৰ্বাচন আয়োগে আৰু অসম চৰকাৰে আমাৰ এই যিটো হেৰিটো দি থকা যিটো সেইটো খুলি দিয়াৰ বাবে আমি অত্যন্ত সুখী হৈছোঁ আমি অসম চৰকাৰ লগতে নিৰ্বাচনী আয়োগক ধন্যবাদ প্ৰদান কৰিছোঁ আমি খুবেই সুখী হৈছোঁ কাৰণ আমি বহুত বছৰৰ পৰা নাৰায়ণপুৰ ঐতিহ্যমণ্ডিত নাৰায়ণপুৰ আমাৰ বিহু সন্মিলনী বিহু পাতি আহিছে আৰু যিহেতু অসম চৰকাৰে যি অনুমোদন দিছিলে 1.5 লাখ টকা তেওঁলোকে প্ৰত্যেক বছৰে দি আহিছিলে আৰু ইলেকশ্যনৰ টাইমৰ কাৰণে তেওঁলোকে পইচাটো হেৰি কৰিছিলে আৰু এতিয়া যিহেতু তেওঁলোকে মুকলি কৰি দিছে নিৰ্বাচন আয়োগে মুকলি কৰি দিছে আৰু লগতে অসম চৰকাৰে তেওঁলোকে হেৰি কৰি দিছে অনুমোদন জনাইছে তো সেইটো কাৰণে আমি বিৰাট আনন্দিত নাৰায়ণপুৰবাসী হিচাপে আৰু আমি এইবাৰ বিহুখন আৰু ভালকৈ পাতিম বুলি আমি সমাজৰ আগত লগতে আমাৰ ৰাইজৰ আগত দায়বদ্ধতা বুলি আমি হেৰি কৰিছোঁ যোৱা বছৰ আমি অসম চৰকাৰ যিটো অনুদান লাভ কৰিছিলোঁ কিন্তু এই বছৰ আমি যি অনুদান দিছিলে সেইটো আমি পাম বুলি ভবা নাছিলোঁ কিন্তু আজি অতিকৈ আনন্দিত যে নিৰ্বাচনী আয়োগে অসম চৰকাৰ নিৰ্দেশনা জাৰি কৰিছে যে সেই 1.5 লাখ টকাটো দিবৰ কাৰণে অসম চৰকাৰ আৰু নিৰ্বাচনী আয়োগক ধন্যবাদ জনাইছোঁ